কাছাৰৰ আৰকাতিপুৰৰ বাগিচাত শ্ৰমিকৰ বিক্ষোভ মজুৰি বৃদ্ধি আৰু বিভিন্ন দাবীৰ সমৰ্থনত প্ৰতিবাদ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী 7 মাৰ্চৰ পৰা অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী দাবী পূৰণ নকৰিলে 14 মাৰ্চলৈ অব্যাহত থাকিব প্ৰতিবাদ লগতে 23 মাৰ্চৰ পৰা বাগিচাৰ কাম বন্ধ কৰাৰ হুংকাৰ আমরা বরাক চা শ্রমিক ইউনিয়নের সার্কুলার হিসাবে আমরা বাগান সকাল এবং বিকাল পর্যন্ত ধর্মঘট আমরা পালন করিয়ে যাই 14 তারিখ পর্যন্ত দাবি দেওয়া আছে বহুত 12টা দাবি আছে আমরা যেমন আমরা 30 টাকা বেতন প্রদান করার লাগে আমার স্টাফের হাসপাতালের গৃহ বাসভবন অনেক কিছু আমরা অসুবিধা আছে 12টা কলাম আছে 12টা কলামের মধ্যে আমরা করিয়ে যাই 26 তারিখের পরে একটা আমরা মিটিং হইব মিটিংয়ের পরে যদি আমরা চাই আমরা ওই যে পাতি তোলা কাজ আমরা বন্ধ হইব আদার যেটা কাজ আছে এটা আমরা চলাইয়ে যাই ৰাজ্যৰ অব্যাহত আছে চুলাই বিৰোধী অভিযান মহানগৰীত আৰক্ষী আবকাৰী বিভাগে চলাই গৈছে সুৰা বিৰোধী অভিযান মহানগৰীত নিশা বশিষ্ঠ আৰক্ষীৰ অভিযানত জব্দ বহু পৰিমাণৰ চুলাই সহ দেশীয় সুৰা নিশা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লালমাটিৰ সাৰ্ভিস ৰোডৰ প্ৰতিখন বিপণীত আৰক্ষীয়ে চলাইছিল সুৰা বিৰোধী অভিযান এই অভিযানত কেইবাজনো সুৰা ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় বশিষ্ঠ আৰক্ষী